নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ ফালৰ পৰা সকলোকে নমস্কাৰ জনালোঁ। মই আহিছোঁ আজি এটি ধুনীয়া ভিডিঅ' লৈ আপোনালোকৰ ভিডিঅ'টো সকলোকে চাব বুলি আশা কৰোঁ। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজি মই ভিডিঅ'টো প্ৰথমতে দিছোঁ গাঁৱলীয়া পৰিৱেশৰ এটি সুন্দৰ ধান ৰোৱা পৰিৱেশৰ ভিডিঅ'। চাওকচোন ভিডিঅ'টো হ'লে। আজি আমি গ্লাছ পিঠা বনাবৰ বাবে প্ৰথমে নাৰিকলখিনি এনেদৰে কুটি মিক্সিত খুন্দি ল'ম। তাৰপিছত আমি গ্লাছ পিঠা বনাবৰ বাবে পানী আৰু পিঠাগুড়িখিনি ভালদৰে সানি লোৱা হৈছে। সানি দিয়া পিঠাগুড়িখিনি এতিয়া আমাৰ যিহেতু চালনী নাই, ৰুমত থাকোঁ, সেইবাবে সৰু পাতল নিষ্কা এটাৰ সহায়ত এনেদৰে উলিয়াই আছে পিঠাগুড়িটো। তাৰপিছত গ্লাছত দি এইদৰে কুকাৰত এতিয়া বহাই দিব ধুনীয়াকৈ। এয়া কুকাৰ দিছে, তাৰপিছত কুকাৰত পানী বইল হৈ আছে, তাৰপিছত গ্লাছত এইদৰে দি ঢাকন লগাই পিঠা বহাই দিছে। ফাইনেলি আমাৰ পিঠাবোৰ ৰেডি হৈ গ'ল, গ্লাছ পিঠা। মই আজি এখন সম্পূৰ্ণ অসমীয়া থালি ৰেডি কৰিছোঁ। চাওকচোন, এয়া মই ভাত আৰু জলকীয়া, কেঁচা পিঁয়াজ, নেমু টেঙা, তিয়ঁহ আৰু গাজৰৰ চালাড, পটল ভাজি, মাছ ভাজি, মাছ অমৰাৰ সৈতে ছাগলী মাংস আৰু মই মিক্স ভেজ চব্জি এখন বনাইছোঁ। চাওকচোন বাৰু।